26-এর বিধানসভা ভোট নিয়েই 24-এ পরিকল্পনা। ধারাবাহিক বৈঠক কংগ্রেস এবং বিরোধী ঐক্য মঞ্চের। এক টেবিলে ভূপেন, অখিল, লুরিনজ্যোতি ও অজিত ভুঁইয়া। প্রথমেই দেখুন এই দৃশ্য। স্থান সোনাপুর। মঙ্গলবার সন্ধ্যায় এভাবেই বৈঠকে বসলেন অসম প্রদেশ কংগ্রেস কমিটির সভাপতি ভূপেন বরা, অসম জাতীয় পরিষদের সভাপতি লুরিনজ্যোতি গগৈ, রাইজর দলের সভাপতি অখিল গগৈ। ভূপেন বরার মতে এটা কোনো আনুষ্ঠানিক বৈঠক নয়, 15 জুনের মধ্যে প্যাকের বৈঠক হবে, আর সেখানেই ঠিক হবে বিরোধী ঐক্য মঞ্চের 26-এর রণনীতি। একেষাৰতে ক'বলৈ গ'লে মত বিনিময়, মই কি ভাবিছোঁ আপুনি কি ভাবিছে, সেনেকৈ আমি ইজনে সিজনৰ পৰা জানিছোঁহে। 4 জুন আছে, 4 জুনৰ পিছত আমাৰ লক্ষ্য হ'ব পঞ্চায়ত নিৰ্বাচন, আৰু পঞ্চায়ত নিৰ্বাচনৰ ক্ষেত্ৰত আৰু পৰৱৰ্তী আমাৰ দলৰ স্থিতি কি হ'ব বিভিন্ন বিষয়বিলাকত মই ভাবিছোঁ আমাৰ 4 জুনৰ পিছত 10 দিনমানৰ ভিতৰত জুনৰ ছেকেণ্ড উইকৰ ভিতৰত আমি APCCয়ে পলিটিকেল এফেয়াৰ্ছ কমিটি মিটিং পাতিম। মিটিং পাতি পেলাই আমি পঞ্চায়ত ইলেকশ্যন বা বিৰোধী ঐক্য বা কেন্দ্ৰীয় ৰাষ্ট্ৰীয় ৰাজনীতি প্ৰেক্ষাপট আমি সেইখিনি আলোচনা কৰি আমি পৰৱৰ্তী কথাখিনি আপোনালোকক আৰু ভালকৈ ক'ব পাৰিম। আর এই দৃশ্য বুধবারের গুয়াহাটির একটি বিলাসী হোটেলে অজিত কুমার ভুঁইয়ার আহ্বানে বিরোধী ঐক্য মঞ্চের পর্যালোচনা বৈঠক। আঞ্চলিক দল একত্রিত হতে পারে আলোচনা চলছে। 26-এর নির্বাচন ঐক্যবদ্ধ হয়ে লড়বে সব বিরোধী আঞ্চলিক দল। লোকসভায় 6টি আসন পাবে বিরোধী ঐক্য মঞ্চ। মানে আমার কথাবার্তা চলি আছে। এতিয়া প্ৰথম কথাটো হ'ল আমি ইউনাইটেড প্লেটফৰ্মত থাকিম, এই কথাটো আপোনালোকক একেবাৰে 100% কনফাৰ্ম কৰি ল'লোঁ। একত্ৰীকৰণৰ কাৰণে কথাবাৰ্তা চলি আছে, কেইবাটাও আলোচনা ইতিমধ্যে হ'ল। এতিয়ালৈকে আমাৰ দুটা দলৰ মাজত অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল আমাৰ কথাবাৰ্তা হৈছে। তাৰ উপৰিও আমাৰ কি কয় আমাৰ অজিত ভুঁইয়া ডাঙৰীয়াৰ অজিতদাৰ নেতৃত্বাধীন আমাৰ জাতীয় যি দল আছে সেই দলৰ লগতো আমাৰ কথাবাৰ্তা চলিছে। গতিকে হয়তো আঞ্চলিক শক্তিবিলাক যিমান সোনকালে আমি যিমান দূৰ পাৰোঁ একলগ হ'বৰ কাৰণে চেষ্টা কৰি আছোঁ। বিজেপিকে রুখতে আঞ্চলিক দলগুলোকে শক্তিশালী করতে হবে বলে মনে করেন সাংসদ অজিত কুমার ভুঁইয়া। খিলঞ্জীয়া মানুহে, থলুৱা মানুহে বিজেপিৰ বিৰুদ্ধে ভোটদান কৰিছে, এইটো মোৰ উপলব্ধি হৈছে। আৰু মই সেইকাৰণে ভাবোঁ যে জাতীয়তাবাদী চিন্তাধাৰা যিবোৰ মানুহ আছে তেওঁলোকে যদি নেতৃত্ব এটা সবল নেতৃত্ব পায় তেওঁলোক আগুৱাই আহিব আৰু আঞ্চলিকতাবাদ শক্তিশালী হ'ব। যিহেতু আঞ্চলিকতাবাদৰ আচলতে বিকল্প অসমৰ দৰে ৰাজ্যৰ বাবে নাই। সেইকাৰণে আপুনি কোৱাটো খুব প্ৰাসংগিক যে আমি ৰাইজে হয়তো বিচৰা নাই যে কাৰোবাৰ পিঠিত উঠি বুকুচাত উঠি পেলাই আঞ্চলিকতাবাদ জীয়াই থাকক। বিরোধীদের এই বৈঠক এবং 26-এর রাজনীতি প্রসঙ্গে প্রদেশ কংগ্রেসের কার্যকরী সভাপতি জাকির হোসেন শিকদার জানান, খুব শীঘ্রই বিজেপি থেকে রাজীব ভবনে যাবেন বেশ কয়েকজন। লোকসভাৰ লগতে বিধানসভাৰো কথাবিলাক পাতি আছোঁ। গতিকে আমি পূৰ্বৰ পৰাই 2024, 2026 লোকসভা আৰু বিধানসভা নিৰ্বাচন কেন্দ্ৰিক কথাবাৰ্তাবোৰ পাতি আছোঁ, আৰু 24 পাৰ হ'ল। গতিকে এতিয়া 26-ৰ কাৰণে আৰু আমাৰ কথাবাৰ্তাবোৰ তীব্ৰতাটো বাঢ়িব। কথাবাৰ্তাবোৰৰ যিটো একশ্যন হ'ব লাগে সেই একশ্যন হোৱা আৰম্ভ হ'ব লাহে লাহে। বিজেপি বৰঘৰৰ পৰা আহি বহুতে ৰাজীৱ ভৱন পাব বিচাৰে, ৰাজীৱ ভৱনত আহিব বিচাৰে। মানে যিটো নক কৰা বুলি কয়, ৰাজীৱ ভৱনত নক কৰা আৰম্ভ হৈছে। গতিকে এই নক কৰা ব্যক্তিসকলৰ বিষয়ে নিশ্চিতভাৱে দলৰ হাইকমাণ্ডে আলোচনা কৰিব। ক্যামেরায় দীপ এবং প্রাঞ্জিতের সঙ্গে বশিষ্ঠ দেব ফুকন এবং জবা দাসের রিপোর্ট, NKTV বাংলা।